কালি টক শ্ব'ত ৰাজদীপ বাইলুং বৰুৱাক এটা তুচ্ছ বাক্য প্ৰয়োগ কৰিছে এজন বিধায়কে, কংগ্ৰেছ দলৰ এটা বিধায়কে। আমি সদৌ টাইমছ ছাত্ৰ সন্থাই ইয়াক ধিক্কাৰ জনাইছো, সকীয়াই দিব বিচাৰিছো সেই বিধায়কজনক। যদি 24 ঘণ্টাৰ ভিতৰত ৰাজদীপ বাইলুং বৰুৱাক যদি ক্ষমা নোখোজে, অসম সদৌ টাইমছ ছাত্ৰ সন্থাই তেওঁক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট আমি ক'ব বিচাৰিছো, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক, আপুনি কংগ্ৰেছ দলৰ সভাপতি, আপুনি APCC সভাপতি, আপুনি কিদৰে তেনেকুৱা এজন অকালীন মন্তব্য কৰা এজন ব্যক্তিক লৈ বিধায়ক পদ লৈ আপুনি কাম কৰি আছে? গতিকে আমি সদৌ টাইমছ ছাত্ৰ সন্থাই আহ্বান জনাব বিচাৰিছো যে 24 ঘণ্টাৰ ভিতৰত তেওঁক বিধায়ক পদ খাৰিজ কৰক বা দলৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে সদৌ টাইমছ ছাত্ৰ আমি দাবী কৰিছো। অন্যথা কিন্তু আপুনি প্ৰতিবাদৰ সন্মুখীন হ'বলৈ ৰেডি থাকক। জনপ্ৰতিনিধিৰ আচৰণ আমি আচলতে অতি অতিষ্ঠ হৈছো। যোৱাকালি ND24 এক অনুষ্ঠানত ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা এগৰাকী বিতৰ্কিত যেনেধৰণৰ অশালীন মন্তব্য কৰিছে, কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। আৰু এই যি সন্দেহযুক্ত লোকৰ ভূমিকা গ্ৰহণ কৰা এই যি AK ৰছিদ আলম, তেখেতৰ ওপৰত যাতে প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি মহোদয়ে যাতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, আমি তাৰ দাবী উত্থাপন কৰিছো। অন্যথা ইয়াৰ পৰৱৰ্তী সময়ত টাইমছ ছাত্ৰ সন্থাৰ উজনি অসমত AK ৰছিদ আলমৰ দৰে এই বিতৰ্কিত লোকসকল আমি প্ৰৱেশ নিষিদ্ধ কৰিম, এইটো কথা স্পষ্ট ভাষাৰে জনাই দিছো। আৰু সন্মানীয় বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছো, অনতিপলমে সাংবাদিকক সন্মান কৰিব নজনা আৰু নিজৰ অশালীন মন্তব্যৰ জৰিয়তে নিজৰ আচৰণ প্ৰকাশ কৰা এইগৰাকী বিধায়কক অনাগত খুব তৎকালীনভাৱে যাতে তেখেতে বিধায়ক পদ যাতে খাৰিজ কৰে, আমি তাৰ দাবী উত্থাপন কৰিছো। অন্যথা কিন্তু টাইমছ ছাত্ৰ সন্থাই উজনি অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ সমান্তৰালকৈ যদি গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ বিৰুদ্ধে যদি তেওঁ নিজৰ স্থিতি যাতে স্পষ্ট যদি নকৰে, নিশ্চয়কৈ অনাগত 26ৰ নিৰ্বাচনৰ আগত টাইমছ ছাত্ৰ সন্থাকে আদি কৰি ইয়াৰ ৰাইজে ইয়াৰ কিন্তু বিপৰীত স্থিতি যে গ্ৰহণ কৰিব, এইটো প্ৰায় নিশ্চিত।